Dear students, welcome to this session. আজি আমি আলোচনা কৰিবলগীয়া বিষয়বস্তু হৈছে Subaltern Historiography in India, যাক আমি অসমীয়াত নিম্নবৰ্গৰ ইতিহাস লিখন বুলি ক'ব পাৰোঁ। তো এই Subaltern Study 1980ৰ দশকৰ আৰম্ভণিতেই ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে এটা আনুষ্ঠানিক ৰূপ পাইছিল। ভাৰতবৰ্ষৰ এগৰাকী বিখ্যাত হিষ্টৰিয়ান ৰণজিৎ গুহা তেওঁৰ Subaltern Studies নামৰ গ্ৰন্থৰ প্ৰথম যিটো এডিশ্যন তাৰ মাধ্যমেৰে বিশ্বত এক নতুন হিষ্ট্ৰগ্ৰাফী ডেভেলপ হৈছিল, এক নতুন স্কুল অফ থট ইমাৰ্জ হৈছিল, যাক আমি Subaltern হিষ্ট্ৰগ্ৰাফী বুলি ক'ব পাৰোঁ বা Subaltern স্কুল বুলি ক'ব পাৰোঁ। তো আমি আজি তোমালোকক এই বিষয়ে আলোচনা কৰিম কেনেকৈনো এই ষ্টাডি আৰম্ভণি হ'ল, কিহৰ পৰা আৰম্ভণি ঘটিল আৰু ইয়াৰ মুখ্য ইতিহাস লেখনৰ পদ্ধতিবোৰ কি আছিল, উদ্দেশ্য কি আছিল বা বৈশিষ্ট্যবোৰ কি আছিল, কোনসকল বিশেষ ইতিহাসবিদে স্কলাৰে এই Subaltern ষ্টাডিজৰ অন্তৰ্ভুক্ত হৈ তেওঁলোকে ইতিহাস চৰ্চা কৰিছিল তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। ঠিক আছে, আমি তেতিয়া প্ৰথম স্লাইডৰ পৰা ষ্টাৰ্ট কৰোঁ। চ' যে মিনিংটো কি একচুৱেলি, হোৱাট ইজ দ্য মিনিং অফ Subaltern ষ্টাডিজ? তো আমি জানো যে ভাৰতবৰ্ষত মডাৰ্ণ সময়ছোৱাত বা আধুনিক কালত ইতিহাস লিখন প্ৰণালী ব্ৰিটিছসকলে আৰম্ভ কৰিছিল। তাৰ লগে লগে ভাৰতবৰ্ষত কিছুমান স্বাধীনচিতীয়া স্কুল অফ হিষ্ট্ৰগ্ৰাফী ডেভেলপ হৈছিল। প্ৰত্যেকৰে কিছুমান বৈশিষ্ট্য আছিল। ঠিক তেনেকৈ Subaltern হিষ্ট্ৰীৰো নিজৰ অৰ্থ আৰু বৈশিষ্ট্য আছে। Subaltern হিষ্ট্ৰী হৈছে এনেকুৱা এটা ইতিহাস লিখন প্ৰণালী যি সমাজৰ আটাইতকৈ নিম্নবৰ্গ, যাক আমি আচলতে কমন পিপুল বুলি কওঁ বা মাৰ্জিনেলাইজ পিপুল বুলি কওঁ, সেইসকলৰ বিষয়ে অধ্যয়নক সামৰি লোৱা এক প্ৰকাৰৰ নতুন ইতিহাস চৰ্চাৰ পদ্ধতি, অৰ্থাৎ ভইচেছ অফ দ্য মাৰ্জিনেল। The term subaltern refers to people who are at lower levels of the social hierarchy and power structure, অৰ্থাৎ যি এখন সমাজত বা এখন দেশত চলি অহা যিটো পাৱাৰ ষ্ট্ৰাকচাৰ, আৰু মানে ক্ষমতাক কেন্দ্ৰ কৰি যি হায়াৰকি এটা চলি থাকে, যেনে আগৰ সময়ত আছে ৰজাৰ পিছত মন্ত্ৰী, মন্ত্ৰীৰ পিছত তেখেতৰ তলতীয়া অফিচিয়েলছসকল, তাৰ পিছত কৃষক, মজদুৰ, শ্ৰমিক, যিটো হায়াৰকি চলি থাকে, সেই হায়াৰকিটোৰ আটাইতকৈ শেষত যিসকল থাকে, নিম্নত থকা ব্যক্তিসকলে হৈছে অৰ্থত Subaltern। তো এইসকলৰ বিষয়ে অধ্যয়ন কৰাই হৈছে আমাৰ Subaltern ষ্টাডিজ বা নিম্নবৰ্গৰ ইতিহাস চৰ্চা। তো Subaltern ষ্টাডিজৰ অৰিজিনেল বা আৰম্ভণি ক'ত ঘটিছিল? দ্য ৱৰ্ড Subalternটো যিহেতু এটা হিন্দী ৱৰ্ড নহয় বা ইণ্ডিয়ান অৰিজিন ৱৰ্ড নহয়, এই ৱৰ্ডটো এগৰাকী মাৰ্কচিষ্ট হিষ্টৰিয়ান ইটালীৰ, তেওঁৰ নামটো হৈছে এণ্টনিঅ গ্ৰামচি। তেওঁৰ এখন বুক, প্ৰিজন নোটবুক নামৰ যিখন বুক তেওঁ লিখিছিল, সেইখনত প্ৰথম Subaltern শব্দটো ব্যৱহাৰ কৰিছিলে। এইটো এটা চিম্বলিক ৱৰ্ড আছিলে, যি তেওঁৰ দৃষ্টিত সেইসকল ব্যক্তিক তেওঁ Subaltern বুলি ক'ব বিচাৰিছিল যিসকলে সৈন্যক, তেওঁলোকৰ দেশত ইটালীৰ আটাইতকৈ সৈন্যৰ যিটো হায়াৰকি বা স্তৰ, শেষত থকা যিসকল সৈনিক, সেই সৈনিকসকলক তেওঁ Subaltern শব্দৰে বিভূষিত কৰিব বিচাৰিছিলে, অৰ্থাৎ একেবাৰে লোৱাৰ পজিশ্যনত থকা সৈনিকসকলক বুজাবলৈ তেওঁ Subaltern শব্দটো ফাৰ্ষ্ট ব্যৱহাৰ কৰিছিলে। পাছত এই শব্দটো বা Subaltern শব্দটো তেওঁ এটা ক্লাছ হিচাপে ৰূপান্তৰিত কৰিলে, Subaltern ক্লাছেছ বা Subaltern শ্ৰেণী হিচাপে তেওঁ চৰ্চাত অন্তৰ্ভুক্ত কৰিলে, আৰু সেই চৰ্চাৰ কেন্দ্ৰক লৈ, চৰ্চাৰ পৰা ইনস্পায়াৰ হৈ পেলাই ভাৰতবৰ্ষতো মাৰ্কচিষ্ট হিষ্টৰিয়ানসকল যিসকল আছিল, তেওঁলোকে তেওঁৰ যিটো নতুন ভাৱধাৰা Subaltern ক্লাছ বা নিম্নবৰ্গৰ ধাৰণাক লৈ সৃষ্টি হোৱা নতুন যিটো চৰ্চা, সেই চৰ্চাত তেওঁলোক অনুপ্ৰাণিত হৈ এক প্ৰকাৰ নতুন চৰ্চা ভাৰতবৰ্ষতো আৰম্ভ কৰিলে। গতিকে Subaltern শব্দৰ আৰম্ভণি ক'ৰ পৰা হৈছিল? এণ্টনিঅ গ্ৰামচিৰ কিতাপ প্ৰিজন নোটবুক, তেওঁ তাত ফাৰ্ষ্ট Subaltern শব্দটো ব্যৱহাৰ কৰিছিল, আৰু কাক বুজাবলৈ? একেবাৰে লোৱাৰ যিজন চলজাৰ বা সৈনিক, সেই সৈনিকৰ ৰেংকটো বুজাবলৈ তেওঁ ব্যৱহাৰ কৰিছিল। চ'
ভাৰতবৰ্ষতনো কেনেকৈ এই সাবালটাৰ্ন ষ্টাডিজ আৰম্ভ হ'ল আমি ইতিমধ্যে গম পাইছোঁ যে 1982 চনৰ পৰা ফৰ্মেলি এই সাবালটাৰ্ন ষ্টাডিজৰ ভাৰতবৰ্ষত আৰম্ভ হ'ল আৰু তাৰ ফাউণ্ডাৰ আছিল ৰণজিৎ গুহা ইতিমধ্যে আমি তেওঁৰ কথা কৈছোঁ তো তেওঁ যিখন গ্ৰন্থ প্ৰথমখন যিখন তেওঁ বুকখনৰ নাম আছিল সাবালটাৰ্ন ষ্টাডিজ ৰাইটিংছ অন সাউথ এছিয়ান হিষ্ট্ৰী এণ্ড ছ'চাইটি এই তাৰ মাধ্যমেৰে তেওঁ প্ৰথমবাৰৰ কাৰণে সাউথ এছিয়া আৰু ভাৰতবৰ্ষৰ বিভিন্ন সাবালটাৰ্ন গ্ৰুপবিলাক মাৰ্জিনেলাইজ গ্ৰুপ নিম্ন বৰ্গৰ ব্যক্তিসকলক লৈ ইতিহাস চৰ্চাৰ আৰম্ভণি কৰিছিল চ' তেওঁৰ যিটো পাৰ্সপেক্টিভ আছিল ইতিহাস চৰ্চাৰ বা তেওঁৰ যিটো অবজেক্টিভ আছিল লক্ষ্য উদ্দেশ্য আছিল সেইটো হৈছে টু ৰাইট ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰম দ্য পাৰ্সপেক্টিভ অফ অৰ্ডিনেৰী পিপুল ৰেডাৰ দেন ইলিট অৰ্থাৎ ইয়াৰ আগলৈকে যিমানবোৰ ইতিহাস চৰ্চা হৈছে মাৰ্কসিষ্টৰ আগলৈকে মাৰ্ক্সবাদী ইতিহাস চৰ্চা আৰম্ভ হোৱাৰ আগলৈকে যিমানবোৰ ইতিহাস চৰ্চা হৈছে সেই ইতিহাসবোৰ কোনে লিখিছে ইলিটসকলে ব্ৰিটিছ ইলিটে হওক ইণ্ডিয়ান ইলিটে হওক ইলিট মানে তোমালোকে গম পাইছাই সম্ভ্ৰান্তসকলৰ দ্বাৰা লিখা ইতিহাস যিসকল পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি আগবঢ়া তেওঁলোক ইলিট এডুকেশ্যনেলি এক্সপাৰ্ট স্কলাৰ চ' তেওঁলোকৰ সেই ইতিহাস চৰ্চা আৰম্ভ কৰিছিল ত' তেওঁলোকৰ ইতিহাসত কিন্তু এই নিম্ন বৰ্গৰ ব্যক্তিসকলৰ কোনো স্থান নাছিল সেই প্ৰথমবাৰৰ কাৰণে এই যিটো ব্যৱস্থা বা আইডিয়াটো কোনে গ্ৰোথ কৰাইছিল ভাৰতবৰ্ষ আৰু সাউথ এছিয়াৰ ক্ষেত্ৰত ৰণজিৎ গুহাই গতিকে এই যিটো গ্ৰামছিৰ চিন্তা চৰ্চা বা গ্ৰামছিৰ যিটো থিয়ৰী সেই থিয়ৰীটোক লৈ প্ৰথমবাৰৰ কাৰণে ফৰ্মেলি বিশ্বত বা ভাৰতবৰ্ষৰ লগতে একচুৱেলি বিশ্বত স্প্ৰেড হৈছিল এই ৰাইটিংটো বা স্কুলখন তাৰ এষ্টাব্লিছ কৰিছিল ফৰ্মেলি কোনে প্ৰফেচৰ ৰণজিৎ গুহা যি এগৰাকী ভাৰতীয় হিষ্টৰিয়ান আছে এই কথাটো মনত ৰাখিবা আৰু তেওঁৰ কিতাপখন খুবেই বেছি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট বুক অফ সাবালটাৰ্ন হিষ্ট্ৰী নেক্সট হিষ্টৰিকেল বেকগ্ৰাউণ্ড আমি ইতিমধ্যে ক'লো যে কলনিয়েলসকলে কিহত ফ'কাছ কৰিছিল হিষ্টৰিয়ানসকলে হিষ্টৰিয়ানে তেওঁলোকৰ ফ'কাছ আছিল ব্ৰিটিছ এচিভমেণ্টবিলাকৰ ওপৰত নেশ্যনেলিষ্ট সেইসকলে কি কৰিছিলে তেওঁলোকৰ ফ'কাছ আছিলে গ্ৰেট লিডাৰ যিবিলাক ভাৰতবৰ্ষৰ ক্ষেত্ৰত যিসকলে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল বা প্ৰাচীন ভাৰতবৰ্ষৰ যিসকল গ্ৰেট মহান শাসক আছিল তেওঁলোকৰ ৰাজবংশ তেওঁলোকৰ ৰাজত্ব তেওঁলোকৰ যুদ্ধ বিগ্ৰহ ইত্যাদিবিলাককে নেশ্যনেলিষ্টসকলে ফ'কাছ কৰি ভাৰতবৰ্ষক গ্লৰিফাই কৰিব বিচাৰিছিল আৰু মাৰ্ক্সিষ্টসকলৰ মেইন ফ'কাছটো কি আছিলে ইকনমিক আমি ইতিমধ্যে গম পাইছোঁ মেটেৰিয়েল হিষ্টৰিকেল মেটেৰিয়েলিজমৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে ইকনমিক ক্লাছৰ কথা কৈছিল যদিও দুটা শ্ৰেণীৰ কথা কৈছে তেওঁলোকে ফাৰ্ষ্টটো কি বুৰ্জোৱা ছেকেণ্ড প্ৰলিটেৰিয়েট কিন্তু তেওঁলোকে কিন্তু ফ'কাছটো একমাত্ৰ ক্লাছ ষ্ট্ৰাগল আৰু ইকনমিক কণ্ডিশ্যনৰ ওপৰত দিছিল তাৰ বিপৰীতে কিন্তু নিম্ন বৰ্গক তেওঁলোকৰ ইতিহাস চৰ্চাত বহুত বেছিকৈ ইনফ্লুৱেঞ্চ বা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল চ' এইকেইটাৰ প্ৰব্লেম দেখি মাৰ্ক্সিষ্টসকলৰ মাজৰ পৰাই এটা নতুন এপ্ৰ'চ লৈ পেলাই এটা অট'নমাছ ষ্টাডি ডেভেলপ হ'ল স্বাধীন চিতিয়া এটা ষ্টাডি ডেভেলপ হ'ল স্কুলৰ ডেভেলপ হ'ল যি কমন পিপুলৰ ইতিহাস চৰ্চাৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকৰ ইতিহাস চৰ্চাত অন্তৰ্ভুক্ত কৰিলে এইটো হৈছে হিষ্টৰিকেল বেকগ্ৰাউণ্ড যাৰ কাৰণে কি হ'ল সাবালটাৰ্ন ষ্টাডি ইমাৰ্জ হ'ল আৰু নতুন স্কুল হিচাপে এষ্টাব্লিছ হ'ল নেক্সট হৈছে ক'ৰ প্ৰিন্সিপল প্ৰধান সাবালটাৰ্ন ষ্টাডিৰ প্ৰিন্সিপলবিলাক কোন আছিল যিবোৰৰ ওপৰত বেছ কৰি তেওঁলোকে ইতিহাস চৰ্চা কৰিছিলে ফাৰ্ষ্টটো আছিল কমন পিপুল ক্ৰিয়েট হিষ্ট্ৰী তেওঁলোকৰ যিটো ধাৰণাটো আছিলে যে সাধাৰণ মানুহেহে ইতিহাস সৃষ্টি কৰে ৰজা মহাৰজাই সৃষ্টি নকৰে যদি সাধাৰণ মানুহ নাথাকিলে হয় সমাজ এখনত যদি সাধাৰণ ব্যক্তি সমাজ যদি নাথাকে নিম্ন বৰ্গৰ ব্যক্তিসকল যদি নাথাকে তেতিয়া ইলিটসকলে বা ৰজাসকলে প্ৰাচীন কালত কাক শাসন কৰিলেহেঁতেন গতিকে ছ'চাইটিক কোনে চেপ দিয়ে সাধাৰণ ব্যক্তিয়েহে দিয়ে সাধাৰণ মানুহেহে দিয়ে সাধাৰণ মানুহৰ জীৱন প্ৰণালী সাধাৰণ মানুহৰ সামাজিক অৱস্থা তেওঁলোকৰ অৱস্থিতি তেওঁলোকৰ লোকাচাৰ আচাৰ এই গোটেইবিলাক একেলগ হৈ পেলাই কি হয় হিষ্ট্ৰীক চেপ দিয়ে বা ইতিহাস সৃষ্টি কৰে তেওঁলোকৰ এইটো আছিল প্ৰধান লক্ষ্য বা ইতিহাস চৰ্চাৰ ক্ষেত্ৰত প্ৰথমটো প্ৰধান ধাৰণা আছিলে নেক্সট ৰেজিষ্টেন্স এক্সিষ্ট আউটসাইড ইলিট লিডাৰশ্বিপ অৰ্থাৎ যি বিপ্লৱ পৃথিৱীত পৰিৱৰ্তনৰ কাৰণে হোৱা যি বিপ্লৱ এই ভাৰতীয় স্বাধীনতা আন্দোলনেই হওক ফ্ৰেঞ্চ ৰিভলিউচনেই হওক বা আমেৰিকাৰ ৱাৰ অফ ইণ্ডিপেণ্ডেন্সেই হওক এই গোটেই বস্তুবিলাক পৰিৱৰ্তনকামী বিপ্লৱত অকল ইলিটসকলে বা সম্ভ্ৰান্ত ব্যক্তিৰ লিডাৰশ্বিপৰ কাৰণেই কিন্তু নহয়
এইটো আউটসাইড দ্য ইলিট লিডাৰশ্বিপতো হয়, অৰ্থাৎ সাধাৰণ মানুহৰ অংশগ্ৰহণো এই বিপ্লৱ বা পৰিৱৰ্তনগামী যি বিদ্ৰোহ তাত অন্তৰ্ভুক্ত হয়, বা তেওঁলোকৰ অন্তৰ্ভুক্তিকৰণেহে এটা বিপ্লৱক কি কৰে, সাবাল্টাৰ্ণসকলৰ মতে উদ্বুদ্ধ কৰে বা সাকসেসফুল হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰে। নেক্সট, লোকেল এক্সপিৰিয়েঞ্চ মেটাৰ, অৰ্থাৎ যিবিলাক স্থানীয় মানুহবিলাকৰ অভিজ্ঞতা, সেই অভিজ্ঞতাও কিন্তু ইতিহাসত বহু বেছি পৰিমাণে গুৰুত্বপূৰ্ণ। যদি ইতিহাস চৰ্চা কৰিবলৈ হয়, ইতিহাসৰ কোনো এটা ভৌগোলিক ক্ষেত্ৰত তুমি যদি ইতিহাস চৰ্চা কৰিবলৈ যোৱা, তেতিয়া সেই নিৰ্দিষ্ট ভৌগোলিক ক্ষেত্ৰৰ অকল পলিটিকেল ইকনমিক কণ্ডিশ্যনৰ বিষয়ে আমি ষ্টাডি কৰিলে নহ'ব, তাৰ সাধাৰণ স্থানীয় মানুহবিলাকৰ অভিজ্ঞতা, জীৱনশৈলী, জীৱন প্ৰণালী সকলোবিলাক লৈহে একচুৱেলি সম্পূৰ্ণ ইতিহাস চৰ্চা কৰিব পাৰি। এইটো হৈছে মাৰ্কসিষ্টসকলৰ অন্য এটা কোৰ প্ৰিন্সিপল ইতিহাস চৰ্চাৰ ক্ষেত্ৰত। নেক্সট, অৰেল ট্ৰেডিশ্যনছ আৰ ভেলুৱেবল চৰ্চেছ, অৰ্থাৎ মাৰ্কসিষ্ট সকলৰ পিছত সাবাল্টাৰ্ণসকলে কি কৰিছিলে যে অৰেল চৰ্চ, মৌখিক সমল তেওঁলোকৰ কাৰণে ইতিহাস চৰ্চাত অতি গুৰুত্বপূৰ্ণ সমল আছিলে। অৰ্থাৎ সাধাৰণতে যেতিয়া আগৰ সময়ত বা তোমালোকে যদি প্ৰাচীন ভাৰতবৰ্ষৰ কথা যোৱা বা মধ্যযুগৰ ভাৰতবৰ্ষৰ বিষয়ে পঢ়িবলৈ যোৱা, তাত যিমানবোৰ ইতিহাসৰ সমল আছে, চৰ্চ আছে, সেই চৰ্চবোৰত কি উল্লেখ আছে, সেই চৰ্চবোৰত ৰজাই হওক বা ৰুলাৰেই হওক বা পলিটিকেল পাৱাৰে যাক পেট্ৰনাইজ কৰিছে, যাক পৃষ্ঠপোষকতা কৰিছে, সেই পৃষ্ঠপোষকতা কৰা ব্যক্তিসকলে একমাত্ৰ পলিটিকেল পাৱাৰটোক বা ৰজা মহাৰজা এইবোৰক লৈ ইতিহাসৰ সমলবোৰ প্ৰস্তুত কৰিছিল। যেনে আমি যদি চাবলৈ যাওঁ, হৰ্ষবৰ্ধনৰ সময়ত হৰ্ষ চৰিত্ৰৰ কথা ক'ব পাৰোঁ, আকবৰৰ সময়ত আমি আইনী আকবৰীৰ কথা ক'ব পাৰোঁ, ঠিক তেনেকে প্ৰাচীন ভাৰতত সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিৰ কথা ক'ব পাৰোঁ। এই গোটেইবোৰত কি উল্লেখ আছে? এই গোটেইবোৰত ৰজাৰ গুণানুকীৰ্তনহে উল্লেখ আছে। তাত কিন্তু কোনো এখন প্ৰাচীন ভাৰতৰ সমল এনেকুৱা নাই, খুব ৰেয়াৰ যদিও আছে, য'ত সাধাৰণ মানুহৰ কথা তাত উল্লেখ আছে, দুখ দুৰ্দশাৰ কথা উল্লেখ। গতিকে এইবোৰ সমল লৈয়ে কিন্তু ইতিহাস চৰ্চা কৰিব লাগিব। সেই যিটো ধাৰণা যে ইতিহাস চৰ্চাৰ সমলত অকল লিটাৰেচাৰ, সাহিত্য বা ইনস্ক্ৰিপশ্যন এইবোৰৰ উপৰিও যে মানুহৰ ৰিয়েল যিটো এক্সপিৰিয়েঞ্চ, একচুৱেল যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ওপৰত বেছ কৰি যে ইতিহাস চৰ্চা কৰিব লাগে, বা অভিজ্ঞতাইহে যে মানুহক ইতিহাস চৰ্চাত এটা ৰিয়েল চৰ্চ হিচাপে কি কৰে, সহায় কৰে, সেইটো তেওঁলোকে উপলব্ধি কৰিছিল। আৰু তেওঁলোকৰ ইতিহাস চৰ্চাত অৰেল ট্ৰেডিশ্যন বিলাকক বিশেষ গুৰুত্ব দিয়া হৈছিল। চ' এইখিনি পৰম্পৰা, অৰেল পৰম্পৰা মানে হৈছে মানুহৰ মুখে মুখে চলি অহা বা যিখিনি আমি যাক কওঁ ট্ৰেডিশ্যন বুলি কওঁ, পৰম্পৰা বুলি কওঁ সাধাৰণতে, সেই কাষ্টমছ বিলাক, এই সকলোবিলাক মিলি যে ইতিহাসৰ এটা চৰ্চ হ'ব পাৰে, সেইটো প্ৰথমবাৰৰ কাৰণে সাবাল্টাৰ্ণসকলৰ আদৰ্শত আমি দেখিবলৈ পাওঁ। নেক্সট, পাৱাৰ শেপছ হিষ্টৰিকেল নেৰেটিভছ, অৰ্থাৎ তেওঁলোকে কি কৈছে যে পাৱাৰ মানে কি, শক্তি, শক্তি মিন্স কাৰ কথা কৈছে, পাৱাৰ মিন্স তাৰ ওচৰত কি আছে, পাৱাৰ আছে, সেই পাৱাৰে ইতিহাসৰ নেৰেটিভ ধাৰণাক কি কৰিব পাৰে, শ্বেপ দিব পাৰে, তাক এটা গতি দিব পাৰে। তো এইটো কথা তোমালোকে মনত ৰাখিবা। আৰু সেই পাৱাৰটো ক'ত থাকে, যে তেওঁলোকৰ মতে যে পাৱাৰটো কাৰ ওচৰত আছিলে আগতে, যিসকল পলিটিকেলি চাৰ্ভ বা পলিটিকেলি যিসকল এষ্টাব্লিছ, যিসকল ইলিট, তেওঁলোকৰ ওচৰতে পাৱাৰটো আছিল। গতিকে ইতিহাসত তেওঁলোকেই শ্বেপ দিছিল, সেয়েহে কিন্তু সাধাৰণ নিম্নবৰ্গৰ চৰ্চা ইতিহাসত অন্তৰ্ভুক্ত হোৱা নাছিল। একমাত্ৰ ইলিটিছ পাৰ্সপেক্টিভৰ পৰাই ইতিহাস চৰ্চা কৰা হৈছিল, ৰজা মহাৰজাৰ দিশৰ পৰা ইতিহাস চৰ্চা কৰা হৈছিল, সাধাৰণ পিপুলক কিন্তু কোনো ধৰণৰ ইতিহাস চৰ্চাত স্থান দিয়া নাই। এইটা কোৰ প্ৰিন্সিপল লৈ তেওঁলোকে তেওঁলোকৰ ষ্টাডি বা স্কুল ফৰ্ম কৰিছিল। নেক্সট, প্ৰধান বৈশিষ্ট্যবোৰ কি আছিল এই সাবাল্টাৰ্ণ ষ্টাডিজ বা নিম্নবৰ্গৰ ইতিহাস চৰ্চাৰ? ফাৰ্ষ্টটো হৈছে হিষ্ট্ৰী ফ্ৰম বিলো, অৰ্থাৎ তলৰ পৰা ইতিহাস লিখা। হিষ্ট্ৰী ফ্ৰম বিলোত কোন থাকে? মই কৈছিলো অলপ আগতে যে হায়াৰকিত যিসকল তলত থাকে, নিম্ন খাপত থাকে, তেওঁলোকে হৈছে বিলো, অৰ্থাৎ কৃষক, মজদুৰ, শ্ৰমিক, তাৰপাছত তোমাৰ সাধাৰণ সৈনিক, মহিলাসকল, ট্ৰাইববিলাক, লোৱাৰ কাষ্ট, এই সকলোবিলাকৰ বিষয়ে ইতিহাস তেওঁলোকে চৰ্চা কৰিব। এইটো কোৱা হৈছে থিমেটিকেলি হিষ্ট্ৰী ফ্ৰম বিলো। নেক্সট, লোকেল এণ্ড ৰিজনেল ষ্টাডিজ, অৰ্থাৎ
স্থানীয় আৰু যিসকল ৰিজনেল বা আঞ্চলিক অঞ্চলবিলাকক কেন্দ্ৰ কৰি সেই যিবোৰ অঞ্চলক সাধাৰণতে ইতিহাসত চৰ্চা কৰা হোৱা নাছিল, যিবোৰক ইতিহাসত এলাগী হিচাপে ধৰি ৰখা হৈছিল, সেই ঠাইবিলাকৰ যে এটা নিৰ্দিষ্ট ইতিহাস থাকিব পাৰে, তেওঁলোকৰ যে এটা নিৰ্দিষ্ট পাছ থাকিব পাৰে, তাক তেওঁলোকে গুৰুত্ব উপলব্ধি কৰিছিল। আৰু সেই প্ৰত্যেক স্থানৰে যে নিজৰ নিজৰ বৈশিষ্ট্য কিছুমান আছে, তাক উপলব্ধি কৰি ইতিহাসত সেই স্থানবিলাককো যিবোৰক স্থান দিয়া হোৱা নাছিল, তেওঁলোকে প্ৰথমবাৰৰ কাৰণে ইতিহাস চৰ্চা অন্তৰ্ভুক্ত কৰিছিল। নেক্সট, ফ'কাছ অন মাৰ্জিনেলাইজ গ্ৰুপছ, অৰ্থাৎ মই ক'লো যে যিসকল পিছপৰা ব্যক্তি আছিল, তেওঁলোকক ইতিহাসত চৰ্চাত এইসকলে বিশেষ গুৰুত্ব দিছিলে, চাবাল্টানসকলে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। ক্ৰিটিক অফ ইলিট নেৰেটিভ, অৰ্থাৎ নেশ্যনেলিষ্ট বা কলনিয়েলসকলৰ যি ইলিট এটা পাৰ্চপেক্টিভ লৈ ইতিহাস চৰ্চা কৰিছিল, সম্ভ্ৰান্তবৰ্গীয় যিটো ইতিহাস চৰ্চা বুলি আমাক ক'ব পাৰোঁ, সেই তাক তেওঁলোকে সমালোচনা কৰিছিল। ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চ, অৰ্থাৎ এই চাবাল্টানসকলে একমাত্ৰ কিহৰ ওপৰত বেছ কৰি ইতিহাস চৰ্চা কৰা নাছিলে, ইকনমিক কণ্ডিশ্যন, মাৰ্কচিষ্টসকলৰ নিচিনাকৈ বা নেশ্যনেলিষ্টসকলৰ নিচিনাকৈ পলিটিকেল হিষ্ট্ৰী এইকেইটাকে লৈ তেওঁলোকে ইতিহাস চৰ্চা কৰা নাছিলে। তাৰোপৰি তেওঁলোকে কি কৰিছিলে, মেমৰি, অৰেল চ'ৰ্চ আৰু অন্য কিছুমান দিশ যেনে ল, আইন, কাষ্ট, ক্লাছ, এই সকলোবোৰ সামৰি এটা ইণ্টাৰডিচিপ্লিনাৰী পাৰ্চপেক্টিভ লৈ তেওঁলোকে ইতিহাস চৰ্চা কৰা দেখিবলৈ পোৱা যায়। নেক্সট, ইউজ অফ অৰেল হিষ্ট্ৰী, অৰ্থাৎ ইতিহাসত তেওঁলোকে অৰেল হিষ্ট্ৰী, অৰেল মানে কি তোমালোকে জানা, মৌখিক ইতিহাসৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল। নেক্সট, এমফেচাইজ অন ৰেজিষ্টেঞ্চ, অৰ্থাৎ বিপ্লৱৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে, বিপ্লৱ, বিদ্ৰোহ এইবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। আৰু সেই বিপ্লৱ বিদ্ৰোহত কাক তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল, কাক লিংক কৰিছিল, সাধাৰণ মানুহক, নিম্নবৰ্গৰ মানুহক, যে নিম্নবৰ্গৰ মানুহ নহ'লে যে বিপ্লৱ সফল হ'ব নোৱাৰে, এই কথা চাবাল্টান ষ্টাডিজৰ পৰা আমি বুজি পাওঁ বা এই কথা তেওঁলোকে আমাক উপলব্ধি কৰোৱাইছিল। নেক্সট, তেওঁলোকে কোনবিলাক চ'ৰ্চ বা সমল ইতিহাস লিখাৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ কৰিছিলে। ফাৰ্ষ্ট, অৰেল টেষ্টিমনিজ, মৌখিক যিবিলাক সমল, ফক চংছ, ফক মানে হৈছে পৰম্পৰাগত যিবিলাক সংগীত, লোকগীত, কোৰ্ট ৰেকৰ্ডছ, সেই সময়ত বিভিন্ন কোৰ্টবিলাকত কেনেকুৱা ধৰণৰ বিচাৰ হৈছিল, বিচাৰবিলাক কাৰ পক্ষে গৈছিল, এই ৰেকৰ্ডবিলাক ষ্টাডি কৰা, পুলিচ ৰিপৰ্টছবোৰ ষ্টাডি কৰা, ব্লেইজ ৰেকৰ্ডবিলাক ষ্টাডি কৰা, পাৰ্চনেল মেমৰি, মানুহৰ ব্যক্তিগত স্মৃতিবিলাকক বিচাৰ কৰা, ষ্টাডি কৰা, লোকেল নিউজ পেপাৰবিলাক ষ্টাডি কৰা, কলনিয়েল আৰ্কাইভত গৈ তেওঁলোকে কলনিয়েল আৰ্কাইভত যিমানবোৰ ডাটা আছিল গোটেইবিলাক লৈ পেলাই ইতিহাস চৰ্চা কৰিছিল বা এইবোৰ চ'ৰ্চ তেওঁলোকে ইতিহাস চৰ্চাত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ আগতে কিন্তু এইবোৰ চ'ৰ্চ লৈ ইতিহাস চৰ্চা হোৱা নাই, প্ৰথমবাৰৰ কাৰণে তেওঁলোকে এটা নতুন এপ্ৰ'চ লৈ ইতিহাস চৰ্চা আৰম্ভ কৰিছিল। নেক্সট, ফাউণ্ডাৰ আছিল, আমি ইতিমধ্যে কৈছোঁ ৰণজিৎ গুহা আছিল তেওঁ ইলিট যিটো নেশ্যনেলিজিম ভাৰতবৰ্ষত সম্ভ্ৰান্তসকলৰ দ্বাৰা সৃষ্টি জাতীয়তাবাদ, সেইটোক তেওঁ সম্পূৰ্ণ চেলেঞ্জ কৰিছিল, ক্ৰিটিক কৰিছিল। তেওঁ আৰ্গিউ কৰিছিল যে পিজেন্স হেড ইণ্ডিপেণ্ডেন্স পলিটিকেল কনচিয়াছনেছ, অৰ্থাৎ যেনেকৈ ইলিটিষ্টসকলৰ পঢ়া শুনা কৰা সম্ভ্ৰান্তসকলৰ তেওঁলোকৰ যেনেকৈ এটা পলিটিকেল কনচিয়াছনেছ আছে, ঠিক তেনেকৈ এই কৃষকসকলৰ নিজৰ এটা কি আছে, ইণ্ডিপেণ্ডেণ্ট স্বাধীন পলিটিকেল কনচিয়াছনেছ আছে। অৰ্থাৎ কি আছে, যে স্বাধীন ৰাজনৈতিক তেওঁলোকৰ এটা ধাৰণা আছে। কৃষকসকলৰ নাই বুলি নহয়, শ্ৰমিকসকলৰ নাইকিয়া নহয়, প্ৰত্যেকৰে নিজৰ নিজৰ এটা পলিটিকেল কনচিয়াছনেছ আছে, কিন্তু সেইটো তেওঁলোকৰ নিজৰ পাৰ্চপেক্টিভ, ইণ্ডিপেণ্ডেণ্ট। এজন কৃষকৰ যিটো পলিটিকেল কনচিয়াছনেছ সেইটো হয়তো এজন ইলিটৰ সৈতে নিমিলিব পাৰে, এজন শ্ৰমিকৰ যিটো পলিটিকেল কনচিয়াছনেছ সেইটো বেলেগৰ সৈতে নিমিলিব পাৰে, বাট তেওঁলোকৰ জেগাত থাকি, তেওঁলোকে নিজৰ স্থানত থাকি, তেওঁলোকৰ নিজৰ পাৰ্চপেক্টিভৰে, নিজৰ ধ্যান ধাৰণাৰে কিন্তু পলিটিকেল কনচিয়াছনেছটো প্ৰত্যেকৰে নিজৰ গঢ় দিয়ে বা গঢ় লৈ উঠা দেখা যায়, যিটো ফাৰ্ষ্ট আমাক কোনে কৈছিল, ৰণজিৎ গুহাই তেওঁৰ ৱৰ্কছৰ মাধ্যমেৰে, কিতাপ তেওঁৰ কাৰ্যৰ মাধ্যমেৰে আমাক কৈছিল। নেক্সট, মেজৰ তেওঁৰ যিখন কিতাপ সেইখনৰ নাম হৈছে এলিমেণ্টাৰী এছপেক্ট অফ পিজেন্স ইনচাৰ্জেঞ্চি ইন কলনিয়েল ইণ্ডিয়া, 1983 লিখিছে, তেওঁ মনত ৰাখিবা। নেক্সট হৈছে অন্য এজন হিষ্টৰিয়ান ফ্ৰম দিছ স্কুল, তেওঁৰ নাম হৈছে শ্বাহিদ আমিন। তেওঁ চৌৰি চৌৰা ইনচিডেণ্টৰ ওপৰত অধ্যয়ন কৰিছিল, গৱেষণা কৰিছিল। তেওঁ
হিষ্ট্ৰীৰ লগত মেমৰি লগত হিষ্ট্ৰী যোগ কৰিছিল স্মৃতি মেমৰি মানুহৰ অভিজ্ঞতা ইত্যাদিবোৰক ইতিহাসৰ লগত তেওঁ জড়িত কৰিছিল নেক্সট তেওঁ মেজৰ যিখন বুক আছিল এখন হৈছে ইভেন্ট মেটাফৰ মেমৰি এখন ফিলচফিকেল সাবালটাৰ্ণ বুক তোমালোকে পঢ়িব পাৰা বহুত হাই লেভেল ইন্টেলেকচুৱেল ইয়াত দেখিবলৈ পোৱা যায় এখন গ্ৰন্থত সো পাছত তোমালোকে এখন হয়তো অধ্যয়ন কৰিব পাৰা নেক্সট ডেভিড হাৰ্ডিমেন এটা ফেমাছ নাম তেওঁ ট্ৰাইবেল মুভমেণ্ট সকলৰ প্ৰেজেণ্ট ৰেজিষ্টেন্সৰ ওপৰত গুৰুত্ব দি ইতিহাস চৰ্চা কৰিছিল ভাৰতবৰ্ষত আৰু তেওঁ প্ৰটেষ্টৰ ওপৰত সদায় ফ'কাছ কৰিছিল প্ৰটেষ্ট মানে বিপ্লৱৰ ওপৰত গুৰুত্ব দিছিল আৰু তেওঁ কি হাইলাইট কৰিছিল কালচাৰেল ৱৰ্ল্ড অফ সাবালটাৰ্ণ কমিউনিটিজ অৰ্থাৎ এই নিম্নবৰ্গৰ ব্যক্তিসকলৰ জনসাধাৰণৰ নিম্নবৰ্গৰ জনতাৰ কালচাৰেল যিটো এটা ডমেইন তাৰ ওপৰত তেওঁ গুৰুত্ব দিছিল তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে তেওঁলোকৰনো লোকাচাৰ কি আছিলে আচাৰ কেনেকুৱা আছিলে ব্যৱহাৰ কেনেকুৱা আছিলে সংস্কৃতি কি আছিলে ভাষা কি আছিল এইবোৰৰ ওপৰত তেওঁ বেছি হাইলাইট কৰিছিল তেওঁৰ মেজৰ ৱৰ্ক হৈছে দ্য কামিং অফ দ্য দেভি ফিডিং দ্য বানিয়া এইটো তোমালোকে মনত ৰাখিবা নেক্সট পাৰ্থ চেটাৰ্জী বহুত এখন ইম্পৰ্টেণ্ট তেওঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত আমি যদি কেতিয়াবা UPSC হওক বা APSC পৰীক্ষা বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম দিওঁ মডাৰ্ণ ইণ্ডিয়াৰ হিষ্ট্ৰী পঢ়িবলৈ হ'লে ফ্ৰম দ্য পলাচি টু পাৰ্টিশ্যন পাৰ্থ চেটাৰ্জীৰ কিতাপ আমি পঢ়িব লাগিব এখন বহুত কনচেপচুৱেল বুক গতিকে মই তোমালোকক ৰিকমেণ্ড কৰিছোঁ পাৰ্থ চেটাৰ্জীৰ যিখন বুক মই কৈছোঁ সেইখন তোমালোকে ফ্ৰম পলাচি টু পাৰ্টিশ্যন প্ৰত্যেকেই কিনিবা হিষ্ট্ৰী ষ্টুডেণ্ট হিচাপে এখন বহুত বেছি ইম্পৰ্টেণ্ট বুক আৰু পঢ়িবলৈ ট্ৰাই কৰিবা প্ৰথমবাৰত অলপ টান লাগিব দ্বিতীয়বাৰত আৰু অলপ ইজি হৈ যাব তৃতীয়বাৰত তোমালোকে সম্পূৰ্ণভাৱে বুজি পাবা কিবা যদি বুজি নোপোৱা মোক তোমালোকে জনাবা মই এই ক্ষেত্ৰত নিশ্চয় সহায় কৰিম তেওঁ ভাৰতবৰ্ষৰ যিটো নেশ্যনেলিজম জাতীয়তাবাদ তাক তেওঁ ৰিইণ্টাৰপ্ৰিট কৰিছিল আৰু কলনিয়েল ইণ্ডিয়াত কেনেকৈ এটা জাতীয়তাবাদ গঢ় লৈ উঠিছিল তাত তেওঁ সেইখিনি পুনৰ আলোচনা কৰিছিল তেওঁ স্পিৰিচুৱেল কালচাৰেল যিটো ডমেইন তাৰ আৰু পলিটিকেল আৰু ইকনমিক ডমেইনৰ মাজত এটা ডিফাৰেঞ্চ আনিছিল অৰ্থাৎ যে জাতীয়তাবাদ গঢ় লোৱাত অকল কিহে নকৰে পলিটিকেল আৰু ইকনমিক কণ্ডিশ্যনে বা দিশকেইটাই সহায় নকৰে তাৰ উপৰি ইনাৰ যিটো ডমেইন মানুহৰ আভ্যন্তৰত থকা ডমেইন যেনে স্পিৰিচুৱেলিটি কালচাৰেল ইউনিটি কালচাৰেল ডাইভাৰ্চিটি এই গোটেই বস্তুবিলাকে কি কৰে সহায় কৰে চ' এই দুটাৰ মাজত তেওঁ ডিষ্টিংগুইছ কৰিব বিচাৰিছিলে ভাগ কৰি পেলাই যে এটা পৃথক হৈ নিজৰ দৃষ্টিভংগীৰে যে নেশ্যনেলিজমটো গঢ় লৈ উঠে চ' তেওঁ এই কথা ফ'কাছ কৰিছিল তেওঁ বুকখনত যে ভাৰতবৰ্ষৰ জাতীয়তাবাদটো এটা ফ্ৰেগমেণ্টেড জাতীয়তাবাদ বুলি তেওঁ কৈছে অৰ্থাৎ কি ফ্ৰেগমেণ্ট ভাগ হোৱা ইউনিটি বা চবৰে একেই মনোভাৱ নাছিল প্ৰত্যেকৰে কিছুমানৰ কাষ্ট ভেদে কিছুমানৰ ক্লাছ ভেদে ইকনমিক কণ্ডিশ্যন ভেদে বা ছ'চাইটি ভেদে বেলেগ বেলেগ এটা জাতীয়তাবোধ গঢ় লৈ উঠিছিল বুলি তেওঁ ক'ব বিচাৰে যে ফ্ৰেগমেণ্টেড আমি নেশ্যনেলিজম বুলি যাক ক'ব পাৰোঁ আৰু তেওঁ জাতীয়তাবাদক কিহৰ সৈতে সংযুক্ত কৰিছিল কালচাৰ বা সংস্কৃতিৰ লগত সংযুক্ত কৰিছিল তেওঁৰ যিখন মেইন ৱৰ্ক বুক তেওঁ কেইখনমান হৈছে নেশ্যনেলিষ্ট থট এণ্ড দ্য কলনিয়েল ৱৰ্ল্ড দ্য নেশ্যনছ এণ্ড ইটছ ফ্ৰেগমেণ্টছ এইখন মনত ৰাখিবা পাৰ্থ চেটাৰ্জী আৰু মই কোৱাখন ফ্ৰম দ্য পলাচি টু পাৰ্টিশ্যন ঠিক আছে নেক্সট জ্ঞানেন্দ্ৰ পাণ্ডে তেওঁ অন্য এগৰাকী সাবালটাৰ্ণ হিষ্টৰিয়ান তেওঁ মেজৰ ৱৰ্ক হৈছে দ্য কনষ্ট্ৰাকশ্যনছ অফ কমিউনেলিজম ইন কলনিয়েল নৰ্থ ইণ্ডিয়া তেওঁ কমিউনেল আইডেণ্টিটিবোৰ কেনেকৈ সাম্প্ৰদায়িক এটা আইডেণ্টিটি গঢ় লৈ উঠিছিল আৰু তাৰ ওপৰত তেওঁ ইম্পৰ্টেঞ্চ দিছে তেওঁ ষ্টাডিত আৰু তেওঁ এক্সপ্লেইন কৰিছে হাউ কলনিয়েল পলিটিক্স শেপড কমিউনেলিজম অৰ্থাৎ ভাৰতবৰ্ষত যে ব্ৰিটিছ যিটো কলনিয়েল পলিটিক্স ৰাজনীতি ব্ৰিটিছসকলৰ উপনিৱেশিক যিটো ৰাজনীতি সেই ৰাজনীতিয়ে কেনেকৈ সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি কৰিছিল বা অৰিহণা যোগাইছিল তাত তেওঁ ষ্টাডিত আমি দেখিবলৈ পাওঁ সেইখিনি বহুত ইণ্টেলেকচুৱেল আৰু পঢ়াৰ খুব বেছি প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ শিক্ষাৰ্থীসকলে ষ্টুডেণ্ট হিচাপে হিষ্ট্ৰীৰ চ' তোমালোকে এখন কিতাপ পঢ়িব পাৰা নেক্সট দীপেশ চক্ৰৱৰ্তী ওৱান অফ দ্য ফেমাছ হিষ্টৰিয়ান তেওঁ এতিয়াও হয়তো মই যিমান দূৰ জানো হিজ লাইফ ত' তেওঁ বৰ্তমান
তেওঁক আমি লেবাৰ হিষ্টৰিয়ান হিচাপে জানো, ফেমাছ ইণ্ডিয়ান লেবাৰ হিষ্টৰিয়ান। তেওঁ যিটো ইউৰোচেন্ট্ৰিক হিষ্ট্ৰী ব্ৰিটিছসকলে যে আমাৰ ইয়াত আৰম্ভণি কৰি থৈ গ'ল, তেওঁ সম্পূৰ্ণৰূপে ক্ৰিটিচাইজ কৰিছে। নেক্সট তেওঁ আৰ্গিউ কৰিছে that Indian history should not be measured with European standard, অৰ্থাৎ ভাৰতবৰ্ষৰ ইতিহাস কেতিয়াও ইউৰোপিয়ান ষ্টেণ্ডাৰ্ড লৈ পেলাই জোখাৰ প্ৰয়োজন নাই বা জুখিব নালাগে। তো ভাৰতবৰ্ষৰ ইতিহাস জুখিব লাগে কিহেৰে? ভাৰতবৰ্ষৰ নিজা দৃষ্টিভংগীৰে, ইউৰোপীয়ৰ দৃষ্টিভংগীৰে বা ইউৰোপৰ ষ্টেণ্ডাৰ্ডে ভাৰতবৰ্ষৰ ইতিহাস কেতিয়াও জোখাটো শুদ্ধ নহয় তেওঁৰ মতে। নেক্সট তেওঁৰ যিখন মেজৰ ৱৰ্ক আছিল তাতে আমি পাইছোঁ প্ৰভিন্সিয়েলাইজিং ইউৰোপ, পোষ্ট কলনিয়েল থট এণ্ড হিষ্টৰিকেল ডিফাৰেঞ্চ। তাৰোপৰি তেওঁ লেবাৰ হিষ্ট্ৰী যথেষ্টকেইখন কিতাপ লিখিছে, যিখন বহুত বেছি পৰিমাণে ইম্পৰ্টেণ্ট। আৰু আমি কেতিয়াবা যদি কৃষক, শ্ৰমিক ইত্যাদি ভাৰতবৰ্ষতনো কলনিয়েল বা ব্ৰিটিছ শাসনত কেনেকুৱা আছিল তেওঁলোকৰ অৱস্থা, তেওঁলোকক কেনেকৈ ইণ্টাৰপ্ৰিট কৰিছিলে, কলনিয়েলসকলে কি ধাৰণা লৈছিল তেওঁলোকৰ প্ৰতি, এই বিষয়ে যদি আমি কেতিয়াবা চাবলৈ যাওঁ, বা সেই যি নিম্নবৰ্গৰ ব্যক্তিসকলেনো ভাৰতবৰ্ষত কলনিয়েল ৰুলৰ আণ্ডাৰত প্ৰটেষ্ট কেনেকৈ কৰিছিল নিজৰ অধিকাৰৰ কাৰণে, তাৰ বিষয়ে পঢ়িবৰ কাৰণে আমি দীপেশ চক্ৰৱৰ্তীৰ যিবোৰ ৱৰ্কছ আছে, কিতাপ আছে, এইবোৰ অধ্যয়ন কৰাটো খুবেই প্ৰয়োজনীয় বুলি অনুভৱ কৰিব পাৰোঁ। নেক্সট আমাৰ সাবলটাৰ্ন ষ্টাডিজত ওমেনকনো কেনেকৈ পৰ্ট্ৰে কৰা হৈছিল তাৰ বিষয়ে চাওঁ। লেটাৰ যিবিলাক স্কলাৰ্ছ আছিল সাবলটাৰ্ন ষ্টাডিজ পাছৰ সময়লৈকে, তেওঁলোকে কি কৰিছিলে, ওমেনক সাবলটাৰ্ন ষ্টাডিজত আৰম্ভণি তেওঁলোক অন্তৰ্ভুক্তি কৰাইছিল। ওমেন ষ্টাডিজটো ফাৰ্ষ্ট সাবলটাৰ্ন ষ্টাডিজত পাছৰ সময়লৈকে, প্ৰথম অৱস্থাত অৱশ্যে নাছিল, পিছলৈ তাক অন্তৰ্ভুক্ত কৰা হৈছিল। তো তাতে ওমেন ভইচবোৰ, জেণ্ডাৰ্ড এক্সপিৰিয়েঞ্চ, হাউচ হোল্ড পলিটিক্স, এভৰিডে ৰেজিষ্টেঞ্চ, এই গোটেইবোৰ তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিল। তো এনেকুৱা ধৰণৰ ওমেন যিটো ষ্টাডিজ বা জেণ্ডাৰ হিষ্ট্ৰীৰ তাৰ বিশেষকৈ কাম কৰা দুগৰাকীমান হিষ্টৰিয়ানৰ কথা আমি যদি চাবলৈ যাওঁ, তেওঁলোক হৈছে গায়ত্ৰী স্পিভাক আৰু কুমকুম চাংভি। তো এইকেইজন মনত ৰাখিবা তোমালোকে। আৰু আছে, বহুত আছে, কমলা বাসিন্দৰ কথা ক'ব পাৰা, বহুত আছে, বহুত স্কলাৰ আছে, তোমালোকে জানাই ইতিমধ্যে। তো ফিমেল ওমেন জেণ্ডাৰ হিষ্ট্ৰীৰ যিসকল স্কলাৰ আছে তেওঁলোকে জানা। আমি নেক্সট চাওঁ কি আছে। তো মেজৰ কণ্ট্ৰিবিউশ্যনছ অফ দ্য স্কুল, তেওঁলোকৰ প্ৰধান কণ্ট্ৰিবিউশ্যনবোৰ কি আছিলে, অৱদানটো কি আছিলে, আমি এবাৰ চাওঁ। তেওঁলোকে ডেম'ক্ৰেটাইজ হিষ্ট্ৰী ৰাইটিং, অৰ্থাৎ ইতিহাস যিটো লিখন পদ্ধতি প্ৰণালী, তেওঁলোকে এইটো কি কৰিলে, গণতান্ত্ৰিক কৰিলে। অকল একপক্ষীয় কৰি থকা নাই, আগৰ নিচিনাকৈ একপক্ষীয় ইতিহাস ৰচনা তেওঁলোকে বাদ দিলে। তেওঁলোকে সকলোকে নিম্নবৰ্গৰ ইতিহাসক অন্তৰ্ভুক্ত কৰি ইতিহাস চৰ্চা যে ডেম'ক্ৰেটিক গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, সকলোকে যে সামৰি ল'ব লাগে, এই ধাৰণা ফাৰ্ষ্ট তেওঁলোকে ভাৰতবৰ্ষত লগতে বিশ্বত আৰম্ভণি ঘটালে। নেক্সট, gave voice to marginalized communities, অৰ্থাৎ যিসকল মাৰ্জিনেলাইজ নিম্নবৰ্গৰ ব্যক্তি আছিলে, পিছপৰা মানুহ আছিলে, সেই মানুহসকলৰ কাৰণে এটা কণ্ঠ হিচাপে তেওঁলোকে কাম কৰিলে। আগতে যিহেতু তেওঁলোকৰ কোনো গুৰুত্ব দিয়া নাছিলে ইতিহাসত, তেওঁলোকৰ ভইচে নাছিল, তেওঁলোকে কি বিচাৰে, কি ক'ব বিচাৰে, তেওঁলোকৰ যদি কোনোবা শোষণো কৰিছিল, তেওঁলোকৰ কিন্তু ইতিহাসৰ এই শোষণৰ বিৰুদ্ধে একো লিখা নাই। তো তেওঁলোকৰ ভইচটো সম্পূৰ্ণৰূপে ছাপ্ৰেছ কৰা হৈছিল। আৰু এই যিটো ভইচ দ্য মাৰ্জিনেলাইজ, এইটো কোনে প্ৰথমবাৰৰ কাৰণে ইতিহাসত স্থান দিলে, সাবলটাৰ্ন হিষ্টৰিয়ান। নেক্সট, এক্সপাণ্ডেড হিষ্টৰিকেল চৰ্চেছ, অৰ্থাৎ ইতিহাসৰ যিটো সমল, সেই সমলবোৰ কি কৰিলে, এক্সপাণ্ড কৰিলে। অকল লিমিটেড চৰ্চৰ ওপৰত বেছ কৰি ইতিহাস চৰ্চা কৰা নাই, তাৰ উপৰি মেমৰি আহি গ'ল, আৰু কি কি আহিলে, এক্সপিৰিয়েঞ্চ আহিলে, ফকল'ৰ আহিলে, ফক হেৰিখিনি আহিলে, ট্ৰেডিশ্যনবিলাক আহিলে, মানে কালচাৰ আহিলে, গোটেইবোৰ লৈ পেলাই ইতিহাসৰ সমল হিচাপে এইবোৰক ইউজ কৰি তেওঁলোকে ইতিহাসক পুনৰ নিৰ্মাণ কৰিলে। নেক্সট, ইনফ্লুৱেঞ্চ কালচাৰেল ষ্টাডিজ, অৰ্থাৎ যিটো আমি সংস্কৃতিৰ অধ্যয়ন, তাৰ ওপৰত তেওঁলোকে ইনফ্লুৱেঞ্চ কৰিলে। এতিয়া এটা ব্ৰাঞ্চ হিচাপে কালচাৰেল ষ্টাডিজ ডেভেলপ হ'ল। এতিয়া বহুত কেইখন বিশ্ববিদ্যালয়ত আমি কালচাৰেল ষ্টাডিজৰ কথা পঢ়িবলৈ পাওঁ।
সো এই কালচাৰেল ষ্টাডিজ কিন্তু আগতে নাছিলে সাবল্টানসকলে ফাৰ্ষ্ট এইটো ইনিচিয়েট ল'লে আৰু এটা এনেকুৱা এটা কালচাৰেল ষ্টাডিজ যে গঢ় ল'লে তাত ইনফ্লুৱেঞ্চ কোনে কৰিলে সাবল্টানসকলে কৰিলে আৰু এতিয়া বহুত কেইখন বিশ্ববিদ্যালয়ত এই কালচাৰেল ষ্টাডিজ বিষয়টো আজিকালি অন্তৰ্ভুক্ত হৈছে আৰু য'ত ফিমেল ওমেন কালচাৰ গোটেই বিষয়বস্তুটো সাঙুৰি লৈ ষ্টাডি কৰা হয় সো ইয়াক কোনে চেপ দিলে ইনফ্লুৱেঞ্চ কোনে কৰিলে সাবল্টান হিষ্টৰিয়ানসকলে নেক্সট ইনস্পায়াৰ্ড পোষ্ট কলনিয়েল স্কলাৰশ্বিপ এতিয়া যিমানবোৰ পোষ্ট কলনিয়েল স্কলাৰশ্বিপ বা স্কুল ডেভেলপ হ'ল গোটেইবোৰত কোন যি ধ্যান ধাৰণা ফিলচফি তেওঁলোকৰ যি দৰ্শন তেওঁলোকৰ যি ষ্টাডি এই গোটেইবোৰত কোনে ইনস্পায়াৰ কৰিলে সাবল্টান হিষ্টৰিয়ানসকলে ইনস্পায়াৰ কৰিলে তো নেক্সট মাইক্ৰ' হিষ্ট্ৰী এনকাৰেজ কৰিলে অৰ্থাৎ সৰু সৰু বিষয়বোৰৰ ওপৰত ইতিহাস লিখাৰ যিটো পৰম্পৰা সেইটো গঢ় দিয়াটো বহু বেছি পৰিমাণে সাবল্টান স্কুলে ইনফ্লুৱেঞ্চ কৰিলে বা তেওঁলোকৰ এটা কণ্ট্ৰিবিউশ্যন অৱদান আমি দেখিবলৈ পাওঁ কিন্তু ইয়াৰ উপৰি কিছুমান তেওঁলোকৰ কিন্তু ক্ৰিটিচিজম নথকা নহয় দুৰ্বলতা নথকা কিছুমান নহয় তেওঁলোকে অভাৰ এমফাচাইজ কৰিছিলে বা ৰোমান্টিচাইজ কৰিছিলে পিজেন ৰেচিষ্টেঞ্চ অৰ্থাৎ এইটো কৃষক বিদ্ৰোহৰ ওপৰত অতি বেছি গুৰুত্ব দিছিলে আৰু এইটো ৰোমান্টিচাইজ কৰিবলৈ ট্ৰাই কৰিছিল নেক্সট লিমিটেড ইকনমিক এনালাইচিছ বহুত বেছি কম পৰিমাণৰহে ইকনমিক এনালাইচিছ কৰিছিল অৰ্থনৈতিক বিশ্লেষণ তেওঁলোকৰ ষ্টাডিত বহুত কম পৰিমাণে পোৱা যায় আৰু থিয়ৰীবিলাকক বহুত বেছি গুৰুত্ব দিছিলে থিয়ৰী কেন্দ্ৰিক হৈ গৈছিলে প্ৰেক্টিকেল আৰু থিয়ৰী দুটা ডিফাৰেঞ্চ আছে বেছি থিয়ৰিকেল হৈ যোৱাৰ কাৰণে এটা কমন পিপুলে যদিও তাত স্থান পাইছিল কিন্তু কমন পিপুলৰ ষ্টাডিৰ কাৰণে সুবিধাজনক বৰ বিশেষ উইথ পলিটিকেল অল্টাৰনেটিভ অৰ্থাৎ পলিটিকেল অল্টাৰনেটিভ তেওঁলোকৰ খুব উইক আছিল অৰ্থাৎ যদি ইলিটসকলক শাসন শেষ কৰিব লাগে বা কি কয় হেজিমনি থিয়ৰী মতে কালচাৰেল যিটো পলিটিকেল যিটো কালচাৰেল যি পলিটিকেল যিটো অথৰিটি ক্ৰিয়েট কৰিব পাৰে সেইটো থিয়ৰী আছে ত' তাতে কি কৈছে যে যথেষ্ট তেওঁলোকে অল্টাৰনেটিভ এটা পাৱাৰৰ কথা কৈছে য'ত কিন্তু সেই পাৱাৰটো কোনে শাসন কৰিব বা যদি সাবল্টানসকলে শাসন কৰিব নকৰে যদি কৰে তেওঁলোকৰ পাৱাৰটো কেনেকুৱা হ'ব তেওঁলোকৰ শাসন ব্যৱস্থা কেনেকুৱা হ'ব উইক হ'ব বুলি তেওঁ ক্ৰিটিচাইজ তেওঁলোকৰ বিৰুদ্ধে বহুতে হ'ব বিচাৰে নেক্সট হেভি ৰিলায়েন্স অন কলনিয়েল ৰেকৰ্ডছ যিসকল ব্ৰিটিছসকলে ইউৰোচেন্ট্ৰিক পাৰ্সপেক্টিভ লৈ যিসকলে ইতিহাস চৰ্চা কৰিছিল বা তেওঁলোকৰ যিবোৰ ব্ৰিটিছৰ ৰেকৰ্ড আছিল সেই ৰেকৰ্ডবোৰৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ যোৱাটো এটা বৰ বিশেষ সুবিধাজনক বিষয় নাছিল কিয়নো ব্ৰিটিছৰ এক্সাম্পল তোমালোকে ধৰি লোৱা এটা বিষয় জালিয়ান বাগৰ হত্যাকাণ্ড তাতে আমি ব্ৰিটিছৰ যিটো ৰেকৰ্ড তাত বহুত কম সংখ্যক ইণ্ডিয়ান মৃত্যু হোৱা দেখাইছে তেওঁলোকে কিন্তু ইণ্ডিয়ান যিটো ৰেকৰ্ড কংগ্ৰেছৰ যিটো ৰিপৰ্ট তাত কিন্তু বহু সংখ্যক ইণ্ডিয়ান মৃত্যু হৈছে গতিকে সেই ব্ৰিটিছসকলৰ যিখিনি ৰেকৰ্ডত সদায় ভাৰতীয়সকলৰ বিৰুদ্ধে বা ভাৰতীয়সকলৰ বিপৰীতে তেওঁলোকৰ নিজৰ সুবিধাৰ কাৰণে ৰেকৰ্ডবিলাক তেওঁলোকে ক্ৰিয়েট কৰিছে মেক্সিমাম ৰেকৰ্ড এইখিনি ব্ৰিটিছৰ নিজৰ সুবিধাৰ কাৰণে ক্ৰিয়েট কৰা ৰেকৰ্ডবিলাকক ওপৰত বেছি ৰিলাই কৰি যদি ইতিহাস চৰ্চা কৰা হয় তেতিয়া সম্পূৰ্ণ ইতিহাসটো নিম্নবৰ্গৰ বিষয়ে দেখিলেও কিন্তু তাত সম্পূৰ্ণকৈ ফুটি নুঠে বা আমি তাতে 100% তেওঁলোকৰ কি নহ'ব এইটো ফুলফিল নহ'ব যিটো তেওঁলোকৰ আইডিয়া লৈ হিষ্ট্ৰী লিখিছে বা তেওঁলোকৰ যিটো পাৰ্সপেক্টিভ আছিল সম্পূৰ্ণৰূপে সফল হ'ব নোৱাৰিব এইটো এটা মেজৰ ক্ৰিটিচিজম বা লিমিটেশ্যন দেখিবলৈ পাওঁ আৰু তেওঁলোকৰ লেছ এটেনশ্যন টু মডাৰ্ণ পলিটিক্স অৰ্থাৎ আধুনিক ৰাজনীতি তাৰ ওপৰত তেওঁলোকৰ খুব কম এটেনশ্যন দেখিবলৈ পাওঁ এইকেইটা মেজৰ লিমিটেশ্যন আমি পাইছোঁ তেওঁলোকে বৰ বিশেষ এইখিনি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইমান বেছি ইম্পৰ্টেণ্ট নহয় তথাপিতো দুটা এটা কথা মনত ৰখাটো খুব সুবিধাজনক বুলি মই ভাবোঁ নেক্সট কম্পেৰিজন উইথ আদাৰ স্কুল যিমানবোৰ আমি পঢ়িলোঁ কলনিয়েল পঢ়িলোঁ নেশ্যনেলিষ্ট স্কুলৰ কথা পঢ়িলোঁ মাৰ্কচিষ্ট পঢ়িলোঁ আজি আৰু সাবল্টান পঢ়ি আছোঁ গতিকে প্ৰত্যেক স্কুলৰটো মেইন ফ'কাছ বা মেজৰ ডিফাৰেঞ্চবোৰ কি আছে কলনিয়েল সকলে কি কৰিছিলে ব্ৰিটিছ ৰুলটোক বেছি এষ্টাব্লিছ কৰাত গুৰুত্ব দিছিল আৰু তেওঁলোকক লেজিটিমেচি প্ৰদান কৰিব বিচাৰিছিল যে হয় ব্ৰিটিছসকলেহে ভাৰতবৰ্ষত শাসন কৰাৰ কাৰণে যোগ্য বিকজ
ভাৰতবৰ্ষত আগতে কি আছিলে অৰিয়েণ্টেল ডেছপটিজিম আছিল অৰিয়েণ্টেল ডেছপটিজিম মানে ৰজাবিলাক বহুত বেছি ডেছপট আছিল টাইপ অফ মানে স্বৈৰাচাৰী আছিল যাৰ কাৰণে তেওঁলোকৰ শাসন ব্যৱস্থা প্ৰাচীন সময়ত মানুহৰ কাৰণে উপযোগী নাছিল তো উপযোগিতাবাদী ইতিহাসবিদসকলে কৈছে যে যিহেতু ভাৰতবৰ্ষত প্ৰাচীন সময়ত মানুহৰ কাৰণে শাসন ব্যৱস্থা সেই সময়ত উপযোগী নাছিল গতিকে এতিয়াও উপযোগী নহয় ব্ৰিটিছসকলেহে কি কৰিব পাৰিব এই শাসন কৰাৰ সুবিধা আছে তেওঁলোক বহুত বেছি ৰেচনেল প্ৰগ্ৰেছিভ তো ব্ৰিটিছৰ ওচৰতে একমাত্ৰ কৰ্তৃত্ব আছে শাসন কৰাৰ ক্ষমতা আছে সেইটো ব্ৰিটিছ কলনিয়েল হিষ্ট্ৰিগ্ৰাফাৰসকলৰ মেইন ফ'কাছ আছিল নেক্সট নেশ্যনেলিষ্টসকলে কি কৰিছিলে নেশ্যনেল যিবোৰ লিডাৰ আছিল এনচিয়েণ্ট ইণ্ডিয়াতে হওক মিডিয়েভেল ইণ্ডিয়াতে হওক আৰু ফ্ৰীডম ষ্ট্ৰাগল এইকেইটাতহে বেছি ইম্পৰ্টেঞ্চ অভাৰ এম্ফেচাইজ কৰিছিল বাকী বিষয়বোৰ কিন্তু তেওঁলোকে গুৰুত্ব দিয়া নাছিল ঠিক তেনেকৈ মাৰ্কচিষ্ট স্কুলে কি কৰিছিলে ক্লাছ ষ্ট্ৰাগল আৰু ইকনমিক ফেক্টৰ মেটেৰিয়েল হিষ্টৰিকেল মেটেৰিয়েলিজিম এইকেইটাত বিশেষ গুৰুত্ব দিছিলে আৰু চাবালটাৰ্নে কিন্তু তাৰ বিপৰীতে গৈ ভইচ অফ দ্য মাৰ্জিনেলাইজ অৰ্থাৎ যিসকল পিছপৰা নিম্নবৰ্গ তেওঁলোকৰ এটা কণ্ঠ হিচাপে ইতিহাসত প্ৰথমবাৰৰ কাৰণে ফ'কাছ দিছিল বা লক্ষ্য হিচাপে তেওঁলোকে লৈছিল আৰু তেওঁলোকৰ বিষয়ে ইতিহাস চৰ্চা আৰম্ভ তেওঁলোকৰ এই যিটো নিম্নবৰ্গৰ ব্যক্তিসকলৰ নিজৰ অধিকাৰৰ কাৰণে কৰা যি সংগ্ৰাম ভাৰতীয় জাতীয় আন্দোলনত কেনেকৈ নিম্নবৰ্গৰ ব্যক্তিসকলে জঁপিয়াই পৰিছিল স্বাধীনতা বিচাৰি তেওঁলোকৰ মাজত কেনেদৰে এটা নেশ্যনেলিজিম ভাৱ গঢ় লৈ উঠিছিল এই সকলোবিলাক দিশ সামৰি চাবালটাৰ্ন হিষ্টৰিয়ানসকলে ইতিহাস চৰ্চা কৰিছিল নেক্সট লিগেচি তেওঁলোকৰ ক'ত থাকি গ'ল আজিও কিন্তু চাবালটাৰ্ন হিষ্টৰিয়ানসকলৰ যিটো লিগেচি সেইটো ক'ৰবাত নহয় ক'ৰবাত প্ৰতিফলিত হয় তেওঁলোকৰ যিটো লক্ষ্য উদ্দেশ্য আজিও নহয় আজি কোনোবাই স্কুলে তাক ষ্টাডি কৰে বা তাৰ ইনফ্লুৱেঞ্চ আমি দেখিবলৈ পাওঁ চ' যিবিলাক পোষ্ট কলনিয়েল ষ্টাডিজ আছিল তাতে আমি পাইছোঁ দলিত হিষ্ট্ৰীটো চাবালটাৰ্ন নেৰেটিভ বা পাৰ্চপেক্টিভবোৰ দেখিবলৈ পাওঁ ট্ৰাইবেল হিষ্ট্ৰীটো চাবালটাৰ্ন কেৰেক্টাৰিষ্টিক্স আমি দেখিবলৈ পাওঁ ওমেন হিষ্ট্ৰীত ঠিক তেনেকৈ পাওঁ এনভাইৰমেণ্টেল হিষ্ট্ৰীটো পাওঁ মেমৰি ষ্টাডিজতো ক্ষেত্ৰত আমি চাবালটাৰ্ন পাৰ্চপেক্টিভ বা চাবালটাৰ্ন থিয়ৰিবিলাক লৈ ইতিহাস চৰ্চা কৰা দেখিবলৈ পাওঁ চ' চাবালটাৰ্ন ষ্টাডি এটা আজিও শেষ নোহোৱা এক বিশেষ স্কুল আছিল তেওঁলোকৰ যিটো ধ্যান ধাৰণা সেই ধ্যান ধাৰণা আজিও ইতিহাস চৰ্চাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে এটা কি হয় ইম্পৰ্টেণ্ট হিচাপে ধৰা হয় আৰু প্ৰভাৱ আজিও শেষ হৈ যোৱা নেক্সট আমি কনক্লুজনত চাব পাৰোঁ যে চাবালটাৰ্ন হিষ্ট্ৰিগ্ৰাফি ইন ইণ্ডিয়া ৰিডিফাইন্ড দ্য ডিচিপ্লিন অফ হিষ্ট্ৰী by placing ordinary people at the center. It reminds us that history belongs not only to ruler, but also to those who resisted, remembered, and survived. অৰ্থাৎ ইতিহাস চাবালটাৰ্ন হিষ্ট্ৰিগ্ৰাফি ভাৰতবৰ্ষত ৰিডিফাইন কৰিবৰ কাৰণে the discipline of history by placing ordinary people ইতিহাসত কি কৰিছে সাধাৰণ মানুহক স্থান দি পেলাই ইতিহাসৰ কেন্দ্ৰত সেই ব্যক্তি নিম্নবৰ্গৰ ব্যক্তিসকলক স্থান দি ইতিহাসক পুনৰ নতুন এক ইতিহাস হিচাপে ৰূপান্তৰিত হোৱাত সহায় কৰিছে চ' এতিয়া আমি কি বুজিলো যে ইতিহাস কি নহয় একমাত্ৰ ৰুলাৰ শাসকসকলৰ জীৱনী পলিটিকেল লিডাৰসকলৰ জীৱনৰ কৰ্মৰাজি আৰু ইলিটিষ্টসকলৰ বিষয়ে চৰ্চা কিন্তু ইতিহাস নহয় ইতিহাস কি ইতিহাস হৈছে যিসকলে ইতিহাসত বা যিসকলে নিজৰ সাৰ্ভাইভৰ কাৰণে জীৱন নিৰ্বাহৰ কাৰণে ৰেচিষ্ট কৰিলে বিপ্লৱ কৰিলে সেইসকলক আমি মনত ৰাখিব লাগে সেইসকল যিসকলে নিম্নবৰ্গৰ হৈ কাম কৰিলে যিসকলে সমাজখনক এক গতি দিলে সেই দৰিদ্ৰ পিছপৰা সকলোবিলাকৰ বিষয়ে সামৰি লোৱাৰ যি প্ৰাচীন সময়ৰ পৰা যি অধ্যয়ন এতিয়ালৈকে আৰম্ভণি হ'ল চাবালটাৰ্নৰ মাধ্যমেৰে সেই সকলোবিলাকক একেলগে লৈ হৈছে ইতিহাস গতিকে আমাক যদি কোনোবাই প্ৰশ্ন কৰে যে ইতিহাসৰ ছাত্ৰ হিচাপে সাধাৰণতে আমি শুনিবলৈ পাওঁ যে হিষ্ট্ৰী পঢ়িছ আমি কি পঢ়িব লাগিব ৰজা মহাৰাজা ডেট এইবিলাক মনত ৰাখিব নোৱাৰো গতিকে ইতিহাস নপঢ়ো তো ইতিহাস অকল সেই বিষয়ে হৈ থকা নাই অকল ৰজা মহাৰাজাৰ বিষয়ে ইতিহাস হৈ থকা নাই সেই ইতিহাসক চাবালটাৰ্নসকলে নতুন গতি দিলে
কিহৰলৈ সকলোকে সামৰি এটা ডেমক্ৰেটিক ইতিহাসলৈ ৰূপান্তৰিত কৰিলে তো আমি ইতিমধ্যে এইটো লেকচাৰৰ পৰা বহু কথা বুজি পালো বা এইটো সেশনৰ পৰা বহুখিনি কথা আমি আয়ত্ত কৰিব পাৰিলো তোমালোকৰ মই এটা প্ৰশ্ন দিব বিচাৰো যেহেতু আমাৰ 4th ইউনিটটো ইতিমধ্যে শেষ হৈছে তো তোমালোকৰ এই 4th ইউনিটটোৰ পৰা ইতিহাসৰ ধাৰণা বা ইতিহাস বুলিলে আমি তোমালোকৰ মনতনো কি ভাব এতিয়া উদয় হয় যে ৰজা মহাৰাজাৰ বিষয়ে অকল উদয় হয় নেকি তাৰ বাহিৰেও বেলেগ কথা ইতিহাস সামৰি লয় বা তোমাৰ মনতনো ইতিহাস বুলি ক'লে তুমি এতিয়া এই সেশনকেইটা কৰাৰ পিছত কি ভাব উদয় হয় তাৰ বিষয়ে তোমালোকে লিখি তলত জনাবা আৰু কিবা যদি প্ৰশ্ন তোমালোকৰ থাকে সুধিবলগীয়া কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই তোমালোকক এটা এটা কৈ উত্তৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ আমি আজি ইমানতে এইটো সেশন সামৰি পাৰিছো